itu sudah bolong, itu sudah bolong. Oh, nala yang betul nama mana? Mau jani huni full kora, mau falke jani. So did you? हाँ तो হয়, আমি দেখিবলৈ পাইছোঁ প্লাছ শুনিছোঁ যে বালিডুঙা গাঁৱত শিক্ষক এজন মামুদুল নামে ল'ৰা এজনে শ্বৰীফুদ্দিনৰ ঘৈণীয়েকৰ লগত ৰাতি 7টামান বজাত তাৰ ঘৰতে বেয়া কামত মানে লিপ্ত হোৱা বুলি এটা অভিযোগ আহিছে। তাৰ ভিত্তিতে আমি আজি চাইছোঁ বুঢ়াগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল হৈছে। হোৱাৰ পিছত এতিয়া পুলিচে তদন্ত কৰি আছে, ইয়াৰ আঁৰত কি আছে সম্পূৰ্ণৰূপে হয়তো পুলিচে এতিয়ালৈকে তদন্ত আকাৰে ওলাব পৰা নাই। গতিকে আমি বিচাৰিছোঁ যে স্কুলৰ শিক্ষক এজনে যদি এনেকুৱা বেয়া কামত লিপ্ত হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদান কৰিবলৈ পাব। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচু মৰিগাঁও জিলা সমিতিৰ পৰা দাবী জনাইছোঁ যে এই শিক্ষকৰ ওপৰত আইনৰ জৰিয়তে বিহিত ব্যৱস্থা ল'ব লাগে আৰু অনাগত দিনত যাতে তেখেতৰ যি চাকৰি আছে চাকৰিৰ ওপৰতো তেখেতৰ হেৰি হ'ব লাগে, ছাছপেনশ্যন হ'ব লাগে। কাৰণ এনেকুৱা বেয়া কামত লিপ্ত হোৱা মানুহ এজনক আমাৰ সমাজত থকাৰ কোনো অধিকাৰ নাই যদি এনেকুৱা হৈছে। গতিকে আমি আমচুৰ তৰফৰ পৰা স্পষ্টভাৱে কৈ দিছোঁ যাতে এনেকুৱা বেয়া কামত লিপ্ত হোৱা শিক্ষক এজন বা যোনেই নহওক তাৰ ওপৰত আইনগত হিচাপত বিহিত ব্যৱস্থা লৈ ইয়াৰ মানে উচিত শাস্তি প্ৰদান কৰিব লাগে। ধন্যবাদ।